কেন্দ্ৰীয় আৰু অসম চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জল জীৱন আঁচনি আজি ধোঁৱাচাঙত পৰিণত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। মই যিখন পানী যোগান আঁচনিৰ সন্মুখত উপস্থিত আছোঁ, এই পানী যোগান আঁচনিখন বিগত 4 মাহ ধৰি বন্ধ হৈ আছে। এই বন্ধ হৈ থকাৰ ইয়াৰ মূল কাৰণটো হৈছে যে বিদ্যুতৰ মাচুল যি পৰিশোধ কৰিব লাগিছিল প্ৰায় 3 লাখ টকা হৈছে আৰু সেই বিল পৰিশোধ নকৰাৰ কাৰণেই আজি এই পানী যোগান আঁচনিখন বিগত 4 মাহ ধৰি বন্ধ হৈ আছে, যাৰ ফলত স্থানীয় ৰাইজে এটুপি বিশুদ্ধ খোৱাৰ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। মই প্ৰথমে সেই পানী যোগান আঁচনিখনৰ দৃশ্যটো দেখুৱাই লৈছোঁ। এই পানী যোগানখন আছে ঘনফুলুগুৰি গাঁৱত আৰু এই পানী যোগান আঁচনিখন 2022 আৰু 23 বৰ্ষত শুভাৰম্ভ হৈছিল আৰু বা নিৰ্মাণ কৰা হৈছিল। এই পানী যোগান আঁচনিখন যেতিয়া শুভাৰম্ভ হৈছিল সেই সময়ত ইয়াৰে স্থানীয় ৰাইজে পানী পাইছিল আৰু সেই সময়ত ৰাইজ উপকৃত হৈছিল। কিন্তু বিগত 4 মাহ ধৰি এই আঁচনিখনৰ বিদ্যুতৰ মাচুল পৰিশোধ নকৰাৰ ফলত এই আঁচনিখন বৰ্তমান সময়ত বন্ধ হৈ আছে। এই আঁচনিখনত এতিয়া এটা প্ৰকাণ্ড তলা ওলমি আছে, যাৰ ফলত ইয়াৰে স্থানীয় ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া আছে। এই পানী যোগান আঁচনিখনৰ যিজন কেয়াৰটেকাৰ আছিল পুৰণ মুণ্ডা, মই তেখেতৰ পৰা কথাখিনি মই জানিবলৈ বিচাৰিম পোনপটীয়াকৈ যে এই পানী যোগান আঁচনিখন কিমান দিন ধৰি বন্ধ হৈ আছে আৰু বন্ধ হৈ থকাৰ কাৰণটো কি? কাৰেণ্ট বিলটো মাৰা নাই, 3 লাখ হৈ আছে। ৰাইজেতো মোক মনা নাই পানী লাগে। সেইকাৰণে চৰকাৰে সোনকালে কাৰেণ্ট বিলটো মাৰি দিলে ভাল আছিলে ছাৰ। মোৰ সৈতে স্থানীয় এগৰাকী মহিলাও আছে, মই মহিলাসকলৰ পৰাও জানিম। তেওঁলোকক বিশেষকৈ খোৱা পানী বা কাপোৰ ধোৱাৰ কাৰণে বহুত পানীৰ প্ৰয়োজন হয়। বাইদেউ, আপোনালোকৰ এই আঁচনিখন বন্ধ হৈ থকাৰ কি অসুবিধা হৈছে? কি অসুবিধা হৈছে চব মানে একদম খোৱা পানী লৈখিনি পূৰা একদম মানে যিমান ঘৰৰ যিকোনো কাম সেইটো পানীটোৰ কাৰণে আমি চলি আছিলোঁ। এতিয়া আমাক পানীটো লাগে, পানীটো পোৱা নাই বুলি আমি এতিয়া যোনে পানীটোৰ কিবা লৈছে তাকেই এতিয়া আমি ধৰি বহিছোঁ কিয় পানীটো দিয়া নাই বুলি। সেইটোৱে আমাৰ কথা, আমাক পানীটো লাগে। চৰকাৰৰ প্ৰতি কি আহ্বান থাকিব? চৰকাৰৰ প্ৰতি কি আপত্তি থাকিব, পানীটোৱে লাগে আমাক আৰু একো নালাগে, আমাৰ পানীটোৱে বহুত। হয়, এইদৰে মহিলাসকলে কৈছে, ইয়াৰ স্থানীয় মহিলাসকলে যে পানীৰ অভাৱত তেওঁলোকৰ বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়া যি কি নহওক, অসম চৰকাৰৰ জল জীৱন আঁচনিখন বিদ্যুতৰ মাচুল পৰিশোধ কৰি এই অঞ্চলৰ ৰাইজক পুনৰ বিশুদ্ধ পানী খোৱা পানী যোগান ধৰিবলৈ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।